ইতিমধ্যে কা বলবৎ হৈ গ'ল 2019 চনত কেবৰ বিৰুদ্ধে অসমৰ তথা ভাৰতৰ নাগৰিকে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল অসমৰ বিশেষত যিসকল লোক হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদ সেই আন্দোলনক নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে কা বলবৎ কৰিলে এতিয়া কথা হল কা বলবৎ কৰাৰ পিছতো অসমত কিন্তু প্ৰতিবাদৰ জোৱাৰ হামকটা নাই অসমৰ মানুহে এতিয়াও কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়ে আছে সেই কথাকো তেওঁলোকে কিন্তু গ্ৰাহ্য কৰা নাই কেন্দ্ৰীয় চৰকাৰে কিন্তু এটা কথা আমাক আচৰিত কৰি তুলিছে যে সিদিনা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যদি এনআৰচিত নাম নথকা এজন ব্যক্তিও নাগৰিকত্ব পায় তেনেহলে তেওঁ পদত্যাগ কৰিব আৰু তেওঁ কৈছিলে যে কোটি কোটি যি মানুহ আহিব বুলি এটা অপপ্ৰচাৰ চলাইছে যদি তেনেকৈ কোটি কোটি মানুহ অসমলৈ আহে তেনেহলে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি তেওঁ ক'লে তেওঁলোকে অসমৰ মানুহক গিনিপিক সজাবলৈ বিচাৰিছে নেকি একেটা ৰাজনৈতিক দলৰ দুগৰাকী ব্যক্তি আৰু দুয়োগৰাকী ব্যক্তিয়ে খুব গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত এজন মুখ্যমন্ত্ৰী আনজন বিজেপি দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া ভৱেশ কলিতা ডাঙৰীয়াই ক'লে যে 20 লাখ নাগৰিকক নাগৰিকত্ব দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'লে তেওঁ ক'লে যে যদি 35,000তকৈ বেছি মানুহ অসমলৈ আহে বা অসমত আমি নাগৰিকত্ব দিয়ে বা এনআৰচিত নাম নথকা যদি কোনোবা অন্তৰ্ভুক্ত হয় তেনেহলে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ নিজে পদত্যাগ কৰিব এই কথা তেওঁ নিজৰ মুখেৰে সংবাদ মাধ্যমৰ আগত নিজেই কৈছে এতিয়া আমি কাৰ কথা বিশ্বাস কৰিম তাতোকৈ ডাঙৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই নিজে কৈছে যে 2 কোটি লোকক নাগৰিকত্ব প্ৰদান কৰি মোদী ডাঙৰীয়াই বহল হৃদয়ৰ পৰিচয় দিছে মোদী ডাঙৰীয়াই এক মহৎ কাম কৰিছে বুলি কৈছে এতিয়া এজন দেশৰ গৃহমন্ত্ৰী তথা বিজেপি দলৰ এগৰাকী নেতা অমিত শাহ ডাঙৰীয়াৰ কথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা অসম বিজেপিৰ প্ৰদেশ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ কথা তেওঁলোকৰ কথাৰ মাজত কোনো মিল নাই গতিকে আমি এটা কথাই বুজি পাইছো যে তেওঁলোকে অসমৰ মানুহক গিনিপিক সজাব বিচাৰিছে বুৰ্বক বনাবলৈ বিচাৰিছে তেওঁলোকৰ নিজৰ মাজতে স্ববিৰোধী কথা কৈ তেওঁলোকে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ বিচাৰিছে এই কথা কিন্তু সহ্য কৰা নহব এতিয়া কথা হল যে আমাৰ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই কৈছে যে কা বলবৎ হোৱাৰ পিছত ই এক ভয়ংকৰ পৰিৱেশ তথা পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব অসম কাৰণ ইতিমধ্যে অসমত নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি শিক্ষা স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ধৰণে পিছ পৰি গৈছে নাগৰিকসকল গতিকে এনেকুৱা সময়ত যদি বাহিৰৰ পৰা হাজাৰ হাজাৰ মানুহ আনি ইয়াত নাগৰিকত্ব দিয়া হয় তেনেহলে অসমৰ মানুহ নিশ্চিত ৰূপে বঞ্চিত হ'ব গতিকে এগৰাকী আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী এখন বেলেগ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমৰ নিৰাপত্তাৰ কথা চিন্তা কৰিছে অসমৰ নাগৰিকৰ কথা চিন্তা কৰিছে তেনে সময়তে কিন্তু আমাৰ নিজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে চলাহী কথাৰে কিছুমান ভুল বক্তব্যৰে মানুহক বিপথে পৰিচালিত কৰিছে গতিকে আমি এটা কথাই বুজি পাইছো যে আজি কেৰালাতো কা বলবৎ হ'বলৈ নিদিও বুলি কৈছে তামিলনাডুতো তেওঁলোকে কা বলবৎ হ'বলৈ নিদিও বুলি কৈছে কিন্তু আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মানুহক কৈছে যে যদি এটাও এনআৰচিত নাম নথকা মানুহ আহে তেনেহলে তেওঁ পদত্যাগ কৰিব কিন্তু আমি এটা কাৰ কথা বিশ্বাস কৰিম গৃহমন্ত্ৰীৰ কথা বিশ্বাস কৰিম নে মুখ্যমন্ত্ৰীৰ কথা বিশ্বাস কৰিম নে বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কথা বিশ্বাস কৰিম গতিকে ৰাইজ এই দলটোৱে মানুহক বিপথে পৰিচালিত কৰিছে আৰু আমাৰ যি খিলঞ্জীয়া ৰাইজ আছে অসমৰ এই ৰাইজৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে কা আমি কেতিয়াও মানি নলওঁ আগতেও লোৱা নাছিলোঁ এতিয়াও নলওঁ আম আদমি পাৰ্টি অসমৰ ৰাজ্যৰ পক্ষত আছে অসমৰ ৰাইজৰ হকে সদায় মাত মাতি যাব আম আদমি পাৰ্টিয়ে আজি আমাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই সংবাদ মেলযোগে স্পষ্ট কৰি দিছে
যে তেওঁ অসমত বিশেষত কা বলবৎ হোৱা কথাটো কেতিয়াও তেওঁ মানি নলয় আৰু কেতিয়াও তেওঁ সমৰ্থন নকৰে গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা অনুৰোধ জনাইছোঁ আপোনালোকৰ দলৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ কথা সত্য নে আপোনাৰ কথা সত্য সেই কথা আপুনি অসমৰ ৰাইজক নিজ মুখেৰে কওক